এই প্ৰশিক্ষণ দিলে আপুনি প্ৰশিক্ষণ দিব পাইছে নাই মানে গাঁৱৰ এতিয়া প্ৰশিক্ষণ দিয়া কেতিয়া প্ৰশিক্ষণ দিব কেতিয়াবা চৰকাৰী পইচা পাইছে না কোনোদিন পোৱা নাই একদম তাই তাৰমানে নিজাকে চলাইছে মই পইচা দি আছোঁ প্ৰশিক্ষণ দিবৰ কাৰণে ঠিক আছে আৰু বাণিজ্যিক কামৰ পৰিয়াল তথা বসবাসী ৰাইজৰ তৰফৰ পৰা সন্মানীয় চিফ ছাৰক পুনৰবাৰ এটা জোৰদাৰ আদৰণিৰে হাত তালি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ কিয় পিছত থাকে আপোনালোকে আহক চবে ধৰি দিয়ক ধৰিছে চবে দে চবে ধৰক দে এই ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ মংগল কামনা কৰি মই খবৰ বনাই কি কৰে এখন ঘৰৰ দাম কিমান হয় 4 বছৰ আপুনি কাপোৰ নিজে বিক্ৰী কৰে কাপোৰ সাপ্লাই দিয়ে বনাই ক'ত লগায় আচ্ছা প্ৰথম কথা হ'ল আপোনালোক আটাই গম পায় আগতে বিগত সময়ত ৰাভা হাছন বাছ কাউন্সিল তৰফৰ পৰা বহুবোৰ কাম এই ৰাভা হাছন সংঘলে কামখন কৰিছিল দীৰ্ঘদিন মেৰামতিৰ অভাৱত গোটেই জৰাজীৰ্ণ অৱস্থালৈ গুচি গ'ল আৰু সেইকাৰণে কাউন্সিলে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ পৰ্যায়ক্ৰমে গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি ডেভেলপমেণ্টেল থাকিব ইয়াত যিখিনি ঘৰ ভাঙি চিঙি গ'ল তাক ৰিপেয়াৰিং হ'ব ইয়াৰ মাজৰ যি ইণ্টাৰনেল যিখিনি ৰুট কমিউনিকেশ্যন থাকিব সেইখিনি আমি কমপ্লিট কৰিম ইয়াৰ এখন অপেন ষ্টেজ থাকিব সেইটো আমি কাম কাজ আজি চালোঁ আৰু পুৰণা যিকেইটা আমাৰ ঘৰ মিটিং হল আছে গোটেই ৰিপেয়াৰিং আমি দিছোঁ সেইটো কমপ্লিট আমি কৰিলোঁ আৰু আমি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত প্ৰায় 80 লাখ টকা খৰচ কৰি তাৰ গোটেই ঘৰ ৰিপেয়াৰিং প্লাছ ইণ্টাৰনেল যিখিনি ৰাস্তা সেইখিনি সম্পূৰ্ণ কৰি উঠিছোঁ আৰু ইয়াৰ আমি ফাৰ্ষ্ট ফেজ এই কাম কাজখিনি আমি কৰিছোঁ আৰু নেক্সট ফেজত আমি ইয়াৰ জিমৰ প্ৰক্ৰিয়াখিনি ইণ্টাৰনেল ৰাস্তাটো ফুটপাথখিনি আমি কৰিম এটা ষ্টেজ আমি ইয়াত কৰিম ষ্টেজৰ আৰ্ট প্লেখিনি আমি কৰিম আৰু ইয়াত বিবাহ ভৱন এটা আমি কৰিম আৰু সিপিনে 2 বিঘামান মাটি এটা অপেন কৰি আমি ৰাখিম য'ত নেকি মানুহৰ সভা সমিতি কিবা কাম কাজ কৰিবৰ কাৰণে সুবিধা হয় তাৰমানে ডেইলি মানুহত ইয়াত মিনিমাম যাতে 200 বা 300 মানুহে মানে ল'ৰা ছোৱালী লৈ পেলাই পিতৃ মাতৃ আহি পেলাই গাৰ্জেনসকল আহি ইয়াত এটা এমিউজমেণ্ট কৰিব পৰা ধুনীয়া এটা পৰিৱেশ ঘোষণা কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰে আৰম্ভণি আজি হৈছে আৰু তাৰ শুভাৰম্ভ আমি কৰিলোঁ কাম কমপ্লিট হৈছে আমি শুভাৰম্ভ কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ